সো আপোনালোকক এটা মই গাইড দি আছোঁ কেনেকৈ নংষ্টেন আহিব আপোনালোকে বকো হৈ আহিব পাৰে আৰু বকোৰ পৰা আহিলে প্ৰায় 100 কিলোমিটাৰ হ'ব বকোৰ পৰা নংষ্টেনলৈকে আৰু ৰাস্তা ফালে মাজে মাজে পাহাৰ আছে ধুনীয়া আৰু লগতে আপুনি নংষ্টেনত আপোনাৰ ৰুম ল'লে বেছি সুবিধা হ'ব আৰু নংষ্টেনত ৰুম লৈ পেলাই আপুনি প্ৰায় নংষ্টেনৰ পৰা ইয়াৰে ভিউখিনি প্ৰায় 30 কিলোমিটাৰ বা 40 কিলোমিটাৰৰ ভিতৰত আছে 4-5টা ভিউ আছে ধুনীয়াকৈ আপুনি দুদিন টাইম দিলে ধুনীয়াকৈ হৈ যাব আপোনালোকৰ আৰু নংষ্টেনত ৰুম লৈ পেলাই আপুনি নংষ্টেনৰ পৰা গ'লে হ'ল আকৌ নংষ্টেনত আহিব আকৌ নংষ্টেনৰ পৰা যাব নেক্সট ডে চ' এনেকুৱা কৰিব আমাৰ এনেকুৱা আজি আমাৰ ছেকেণ্ড ডে তো আমি এতিয়া আজি যাম এটা বেলেগ প্লেচত যাম যোৱাকালি আমি মাকৰাম ভেলী গৈছিলোঁ আমি হোটেলৰ পৰা চেক আউট কৰিলোঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰিম অলপ পিছত ব্ৰেকফাষ্ট কৰি পেলাই আমি 9টা মানত ৱাৰিলাংলৈ গৈ যাম আহি পালোঁ ৱাৰিলাং ইয়াতে চ' মজা ভিউ চাই লওক আপোনালোকে এয়া মোৰ বাইক পাৰ্কিং কৰিছোঁ ইয়াতে আৰু আচলতে আগৰ ফালে আছে এটা আৰু ওপৰৰ ফালে যাব পৰা পাৰ্কিং চ' আমি তাত গৈ আছোঁ ইয়াতে ওপৰত যাব পাৰি আৰু এইফালে আছে ধুনীয়া সেইফালৰ পৰা আহিছোঁ আমি এনেকুৱা একদম গাড়ীবিলাক আহি আছে এতিয়াও আৰু এইফালে চব ইমান ধুনীয়া ঠাই এটা মজা প্লেচ ইফালে তলত নামি যাব পাৰি আৰু তলত এটা নদী এটা আছে ধুনীয়াকৈ আৰু মাজেৰে বহি যাব পাৰিছে এনেকৈ আৰু এইফালে আমি যাম এতিয়া অলপ ওপৰত যাম এতিয়া আমি লেটছ গো সেইফালো হেল্ল' মজা বৰষুণ আহিব নেকি চ' আমি সোমাই আছোঁ টিকট কাটিলোঁ এইফালে চ' চাই লওঁ কেনেকুৱা ভিউ ধুনীয়া ক্লিন কৰি ৰাখিছে বাপৰে পাতো নাই ইয়াতে পুৰা ক্লিন কৰে বৰষুণ আহিব যেন লাগি আছে চাই লওঁ এইটো পিকেট ফেন্স বুলি কয় এইটো পিকেট ফেন্স ডিজাৰ ধুনীয়া ভিউ চাব পাৰে মজা ভিউ এইটো টপ ভিউ পইণ্ট হয় এইটো টপ ভিউ পইণ্ট বাপৰে চৰি ভিউ এটা চাওক ধুনীয়া ৱাৰিলাং I love ৱাৰিলাং বাপৰে চালিয়া ভিউ আমি এইফালে আহিছিলোঁ এইফালে সোমাইছিলোঁ আমি ব্ৰিজখনেৰে সোমাইছিলোঁ এনেকা সোমাই পেলাই ইয়াতে তললৈ আহি পেলাই আকৌ এনেকৈ ইউটাৰ্ণ লৈ ইয়াতে আহিছোঁ কি খাইছে তো বট ৱাও চ' তলত আকৌ আছে ঠাই
হিউজ ভিউ ৱাৰ্ডন বৰষুণ আহি আছে অলপ অলপ ছাতি অলপ পিছত বিৰাট বৰষুণ ছাতিটো অনাৰ বাবে কিবা কৰি বাচিলোঁ আমি আৰু বাকী লগৰকেইটাই সেইফালে গৈছে পিছফালে এটা প্লেচ এটা আছে ধুনীয়াকৈ আৰু ইয়াৰ পৰা আপোনালোকক ভিউ দেখাই আছোঁ তথাপি বৰষুণৰ মাজতো বাপৰে আমি গোটেই চাৰাউণ্ডিংছটো দেখাই আছোঁ আপোনালোকক চাই থাকক নংষ্টেনৰ পৰা কিমান কিলোমিটাৰ আছিলে 32 কিলোমিটাৰ প্ৰায় 1 ঘণ্টা লাগিব ইয়াৰ পৰা ইয়ালৈকে আৰু বাইক লৈ আহিব পাৰে আমি বাইক লৈ আহিছোঁ অৱশ্যে আৰু কাৰ লৈ আহিব পাৰে আৰামছে প্ৰব্লেম নাই আৰু সুন্দৰ ভিউ আচৰিত ভিউ একদম এইটো নদী আছে ন আমি এটা শিলৰ ওপৰত আহিছোঁ এতিয়া শিল লাষ্ট শিলিটো ইয়াৰ পৰিলে আৰু হৈছে আৰু চব ভিউ মোবাইল আমি আকৌ তলত আহিছোঁ তলত এটা পইণ্ট আছে আমি এই ওপৰত আছিলোঁ আমি এইটো হিলটোৰ পৰা ভিডিঅ' কৰিছিলোঁ তেতিয়া তো আমি আকৌ এটা সৰু তলত পইণ্ট এটা আছে তো এইফালে গৈ আছে মানুহজনী কি ধুনীয়া ভিউ চ' তলৰ ফালে গৈ আছোঁ আমি চাই লওঁ বেছি ভাল লাগিছে না ভিউটো আৰু তলত আছে দেখোন মজা চ' এইটো হৈছে তলৰ ভিউ এটা তো আমি আছিলোঁ এই ওপৰত এইটোত আছিলোঁ আগতে চ' আকৌ নামি আহিছোঁ আৰু নামি আহি পেলাই নেক্সট এইটো ৱাও মজা আচৰিত ভিউ পাইছোঁ ইয়াতে এইটোৰ পৰা বেছি ভাল লাগিছে কাৰণ আপুনি ডাইৰেক্ট ইয়াতে চাব পাৰে ডাইৰেক্ট ওচৰত থকা যেন লাগিছে ইয়াৰ পৰা ৰাস্তাটো আছে ইফালে আৰু আকৌ ৰাস্তা গমে নাপায়
হোৱাট এ ভিউ। এইটো তললৈকে আছে পুৰা, আৰু তাত ইয়াতকৈ তলত আছে আৰু। চ' তলত যাই পেলাই এনেকৈ নদীটো এনেকৈ এইফালে 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 বৈ আহিছে। তো এইফালে তলত নামি পেলাই নদীত মানে যাব পাৰি। এইটো নিজৰা টাইপ হৈ আছে এইফালে, নিজৰাটো লগ লাগি পেলাই সেইটো নদীত লগ লাগিছে। চ' আমি ৰিটাৰ্ণ হৈ আছোঁ ইয়াৰ পৰা। চ' ভাল লাগিল, সুন্দৰ প্লেচ, আৰু নেক্সট আহিব লাগিব ইয়াতে। আমি এতিয়া ডাইৰেক্ট ননষ্টন যাম। ননষ্টনৰ পৰা আমি ডাইৰেক্ট ঘৰলৈ যাম বকো হৈ পেলাই। বিৰাট ভাল লাগিছে। Let's go. নংষ্টেনত আহি পেলাই ধাৰাসাৰ বৰষুণ। তো আমি অলপ সময় ৱেইট কৰিব লাগিব ইয়াতে। তাৰপিছত আমি অলপ লাঞ্চ কৰি পেলাই নেক্সট আমি ঘৰলৈ যাম। তিনিশ 50 কিলোমিটাৰ বাইক চলোৱাৰ পিছত ফাইনেলি আমি নংষ্টেনত উপস্থিত হ'লোঁ। তাৰপিছত এতিয়া লাঞ্চ কৰিলোঁ আজি, আৰু এতিয়া আমি ঘৰলৈ যাম। আৰু ইয়াত ঘৰলৈ প্ৰায় 130 কিলোমিটাৰ হ'ব ইয়াৰ পৰা। চ' টোটেল অলমষ্ট 500 কিলোমিটাৰ বাইক ৰাইডিং যোৱাকালিৰ পৰা। আৰু ৱেডাৰটো অলপ বেয়া কৰিছে, চাই লওঁ কিমানখিনি আগবাঢ়িব পাৰোঁ আমি। অলপ ৰখি ৰখি যাব লাগিব চাগে। অ'কে, বাই বাই।